নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। পুনৰ এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু আশা কৰিছোঁ ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো যিমান বেছিকৈ পাৰে সিমানেই শ্বেয়াৰ কৰি দিব। ছাৰ বাইদেউসকল, আজিৰ ভিডিঅ'টোৰ থাম্বনেইল চাই গম পাইছে যে আজিৰ ভিডিঅ'টো যদিও শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে নহয়, তথাপিও আপোনালোকে এই ভিডিঅ'টো চোৱা উচিত আৰু ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ বিদ্যালয়ৰ মধ্যাহ্ন ভোজন কৰ্মী অথবা ৰান্ধনীসকলক এই বিষয়ে নিশ্চয়কৈ জনাব, যাতে তেওঁলোকে ইয়াৰ দ্বাৰা উপকৃত হয়। PM পোষণৰ ষ্টেট নোডেল অফিচৰ পৰা এখন অতি গুৰুত্বপূৰ্ণ চিঠি প্ৰেৰণ কৰা হৈছে আৰু এই চিঠিখনৰ পৰা বিদ্যালয়ৰ ৰান্ধনী তথা সহায়িকাসকল যথেষ্ট লাভান্বিত হ'ব। চৰকাৰৰ ফালৰ পৰা বিদ্যালয়ৰ যিসকল কুক কাম হেল্পাৰ আছে তেওঁলোকক এপ্ৰিল, মে' আৰু জুন মাহত এডিশ্যনেল অনাৰেৰিয়াম অৰ্থাৎ অতিৰিক্ত পাৰিতোষিক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই সম্পৰ্কে এই বিশেষ চিঠিখন প্ৰেৰণ কৰা হৈছে। ইয়াৰ বাবে চৰকাৰৰ খৰচ হ'ব 15,94,95,500 টকা আৰু এই পৰিমাণৰ ধনৰাশি ৰান্ধনী আৰু সহায়িকাসকলৰ ইণ্ডিভিজুৱেল বেংক একাউণ্টলৈ ট্ৰান্সফাৰ কৰি দিয়াৰ বাবে এই চিঠিখন প্ৰেৰণ কৰা হৈছে। স্ক্ৰীনত মই আপোনালোকক এইখন দেখুৱাই দিছোঁ। প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ অসমৰ ষ্টেট নোডেল অফিচাৰ ডক্টৰ ওম প্ৰকাশৰ ফালৰ পৰা এইখন প্ৰেৰণ কৰা হৈছে এক্সিছ বেংক গুৱাহাটী ব্ৰাঞ্চৰ ব্ৰাঞ্চ মেনেজাৰলৈ। ইয়াৰে ছাবজেক্টটো হৈছে ৰিলিজ অফ এডিশ্যনেল অনাৰেৰিয়াম টু কুক কাম হেল্পাৰ্ছ এট 500 ইচ ফৰ দ্য মান্থ অফ এপ্ৰিল 2024, মে 2024 এণ্ড জুন 2024 আণ্ডাৰ PM পোষণ আছাম। অৰ্থাৎ 2024 চনৰ এপ্ৰিল, মে' আৰু জুন মাহৰ বাবে বিদ্যালয়ৰ ৰান্ধনী আৰু সহায়িকাসকলক অতিৰিক্ত পাৰিতোষিক 500 টকাকৈ ৰিলিজ কৰি দিয়াৰ বাবে এই চিঠিখন প্ৰেৰণ কৰা হৈছে। ইয়াতে কোৱা হৈছে, ছাৰ অৰ মেডাম, উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ, ইউ আৰ হিয়াৰ বাই ৰিকুৱেষ্টেড টু ট্ৰান্সফাৰ এন এমাউণ্ট অফ 15,94,95,500 অনলি ফ্ৰম PM পোষণ আছাম টু দ্য ইণ্ডিভিজুৱেল বেংক একাউণ্ট অফ কুক কাম হেল্পাৰ্ছ ফৰ পে'মেণ্ট অফ এডিশ্যনেল অনাৰেৰিয়াম to cook cum helpers for the month of April 2024, May 2024 and June 2024 through RTGS or NEFT mode। অৰ্থাৎ এই চিঠিখনৰ জৰিয়তে বিদ্যালয়ৰ যিসকল ৰান্ধনী তথা সহায়িকা আছে তেওঁলোকৰ ইণ্ডিভিজুৱেল বেংক একাউণ্টত এপ্ৰিল, মে' আৰু জুন এই 3 মাহৰ বাবে এডিশ্যনেল অনাৰেৰিয়াম হিচাপে প্ৰত্যেক মাহে 500 টকাকৈ সৰ্বমুঠ 1500 টকা ট্ৰান্সফাৰ কৰি দিয়াৰ বাবে এক্সিছ বেংক গুৱাহাটী ব্ৰাঞ্চৰ ব্ৰাঞ্চ মেনেজাৰক নিৰ্দেশনা দিয়া হৈছে। লগতে এই চিঠিখনৰ তলৰ পিনে কোৱা হৈছে যে ইউ আৰ ৰিকুৱেষ্টেড টু ট্ৰান্সফাৰ দ্য ফাণ্ড টু দ্য কনচাৰ্ণ উইদিন 3 days ফ্ৰম দ্য ডেট অফ ইছ্যু অফ দিছ লেটাৰ উইদাউট ফেইল। অৰ্থাৎ এই ধনৰাশিখিনি এই চিঠিখন প্ৰকাশ হোৱাৰ পৰা 3 দিনৰ ভিতৰত ৰান্ধনী তথা সহায়িকাসকলৰ ইণ্ডিভিজুৱেল বেংক একাউণ্টত ট্ৰান্সফাৰ কৰি দিবলৈ নিৰ্দেশনা দিয়া হৈছে। আৰু ইয়াতে যদি আমি তলৰ পিনে চাওঁ তেতিয়াহ'লে আমি দেখা পাম যে এই চিঠিখন প্ৰকাশ কৰা হৈছে অথবা এই চিঠিখনত চহী হৈছে 20 জুলাই 2024 তাৰিখে। গতিকে 20 জুলাইৰ পৰা অহা 3 দিনৰ ভিতৰত যি নিৰ্দিষ্ট ধনৰাশি আছে 15,94,95,500 টকা, তো এই টকাখিনি ৰান্ধনী তথা সহায়িকাসকলৰ ইণ্ডিভিজুৱেল বেংক একাউণ্টত ট্ৰান্সফাৰ কৰি দিয়াৰ বাবে নিৰ্দেশনা দিয়া হৈছে। তো নিশ্চিত ৰূপত এয়া প্ৰতিগৰাকী ৰান্ধনী তথা সহায়িকাসকলৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ তথা ভাল খবৰ। এই ভিডিঅ'টি চোৱাৰ পিছত আপোনালোকেও আপোনালোকৰ বিদ্যালয়ৰ ৰান্ধনী তথা সহায়িকাসকলক এই খবৰটো জনাবলৈ নাপাহৰিব, যাতে তেওঁলোকে ইয়াৰ দ্বাৰা উপকৃত তথা লাভান্বিত হয়। তো ছাৰ বাইদেউসকল, আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে এই গুৰুত্বপূৰ্ণ খবৰটোৱে লৈ আহিলোঁ। আশা কৰিছোঁ ভিডিঅ'টি আপোনালোকৰ কাৰণে যথেষ্ট উপযোগী হ'ব। তো আজিৰ ভিডিঅ'টিত এইখিনিয়েই। ভিডিঅ'টি ভাল লাগিলে লাইক কৰি দিব আৰু লগতে সকলোৱে গম পোৱাকৈ এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। ধন্যবাদ।